নমস্কাৰ, স্বাগতম জনাইছোঁ মিনিট মাইণ্ডৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টোত কথা পাতিম ভাৰতীয় মূলৰ মহাকাশচাৰী সুনিতা উইলিয়ামছৰ বিষয়ে। সুদীৰ্ঘ ২৭ বছৰীয়া কেৰিয়াৰৰ অন্ত পেলাই নাছাৰ পৰা অৱসৰ ল'লে সুনিতা উইলিয়ামছে। ২৭ ডিচেম্বৰ তাৰিখে ৬০ বছৰীয়া সুনিতা উইলিয়ামছে অৱসৰ লয়। ১৯৯৮ চনতেই নাছাৰ সৈতে জড়িত হৈছিল ভাৰতীয় মূলৰ মহাকাশচাৰী সুনিতা উইলিয়ামছ। তেওঁৰ কৰ্মজীৱনৰ সময়ত মুঠ ৩বাৰকৈ মহাকাশ অভিযানলৈ গৈছিল। তেওঁ মহাকাশত মুঠ ৬০৮ দিনো কটাইছিল। ২০০৬ চনৰ ৯ ডিচেম্বৰত তেওঁ প্ৰথমবাৰৰ বাবে মহাকাশলৈ যাত্ৰা কৰিছিল। আনহাতে দ্বিতীয়বাৰ মহাকাশলৈ যাত্ৰা কৰিছিল ২০১২ চনৰ ১৪ জুলাইত। আৰু শেহতীয়াকৈ ২০২৪ চনৰ জুলাই মাহত তৃতীয়বাৰৰ বাবে তেওঁ মহাকাশলৈ যাত্ৰা কৰে। সেয়া আছিল এক অবিস্মৰণীয় যাত্ৰা। মাত্ৰ ৮ দিনৰ বাবে মহাকাশলৈ গৈ সুনিতা উইলিয়ামছ আৰু তেওঁৰ সহযাত্ৰীয়ে ৯.৫ মাহ কটাব লগা হৈছিল মহাকাশত। মহাকাশত সৰ্বাধিক খোজ কঢ়া মহিলাগৰাকী হৈছে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনিতা উইলিয়ামছ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।